Welcome to our YouTube channel Jamal Sir. আজি আমি আৰম্ভ কৰিবলৈ লৈছো গ্ৰেড 3 আৰু গ্ৰেড 4 এক্সামৰ বাবে সাধাৰণ গণিত বিষয়টো অৰ্থাৎ জেনাৰেল ম্যাথমেটিক্স। আপোনালোকে ইতিমধ্যে অৱগত যে আমাৰ সিলেবাস অলৰেডি ডিক্লেয়াৰ হৈ গৈছে। তাত HSLC আৰু বেচেলৰ লেভেল যেটো আছে এই এক্সামত 30 মাৰ্ক হৈ থাকিব আৰু হায়াৰ সেকেন্ডাৰী লেভেলৰ যেটো এক্সাম হ'ব তাত মাৰ্ক থাকিব 35। তো প্ৰথমতে আমি শুভেচ্ছা জ্ঞাপন কৰিছো যিসকল ছাত্ৰ ছাত্ৰীয়ে বা ক্যান্ডিডেটে এইবাৰ এই এক্সামত অৱতীৰ্ণ হ'ব। তো আমি আৰম্ভ কৰিবলৈ লৈছো আজিৰ বিষয়টো অংক আৰু সংখ্যা ডিজিটস এণ্ড নাম্বাৰস। তো প্ৰথমতে আমি শিকিম অংক কোনবোৰ হয় অংক। 1 2 3 4 5 6 7 8 9 আৰু 0 এই কেইটা হল আমাৰ অংক। তেনেহলে মুঠ অংক কেইটা? মুঠ অংক হল 10টা। 1 ৰ পৰা 9 লৈকে 9 আৰু 0 মুঠ অংক 10টা। আটাইতকৈ সৰু অংকটো কিমান? আটাইতকৈ সৰু অংকটো হল 0। আটাইতকৈ ডাঙৰ অংকটো কিমান? আটাইতকৈ ডাঙৰ অংকটো হল 9। তো আমি শিকিলো অংকৰ বিষয়। এতিয়া অংকবোৰ কত আমি ব্যৱহাৰ কৰিম? যে কোনো এটা সংখ্যা লিখোতে আমি এই অংকবোৰ ব্যৱহাৰ কৰিম। ধৰক 123 এইটো কিন্তু অংক নহয়, এইটো এটা সংখ্যা আৰু এই সংখ্যাটোত তিনিটা অংক ব্যৱহাৰ হৈছে 1 2 3। তো এইটো এটা হল 3 অংক বিশিষ্ট সংখ্যা। এতিয়া আমি শিকিম ডাঙৰ সংখ্যা আৰু সৰু সংখ্যাৰ বিষয়ে। যে দুটা অংক বিশিষ্ট সৰু সংখ্যাটো কিমান? এটা হল দুটা অংক বিশিষ্ট এটা সৰু সংখ্যা। তো তেনেকৈ তিনিটা অংক বিশিষ্ট সৰু সংখ্যা 1 দিন তো বাকিবিলাক 0 দিন। 4 অংক বিশিষ্ট সৰু সংখ্যা এটা হল। তো তেনেকৈ ডাঙৰ সংখ্যা দুটা অংক বিশিষ্ট ডাঙৰ সংখ্যা, তিনিটা অংক বিশিষ্ট ডাঙৰ সংখ্যা, চাৰিটা অংক বিশিষ্ট ডাঙৰ সংখ্যা। তো তেনেকৈ যিকোনো অংক বিশিষ্ট সংখ্যা যদি আপোনালোকক দিয়ে নিশ্চয় পাৰিব। তো এতিয়া আমি শিকিম সংখ্যাৰ পুনৰাবৃত্তি নকৰাকৈ ডাঙৰ সংখ্যা আৰু সৰু সংখ্যা। যদি প্ৰশ্ন আহে তিনিটা অংক বিশিষ্ট এটা সংখ্যা লিখা যত এটা সংখ্যা বা এটা অংক কেৱল এবাৰহে ব্যৱহাৰ কৰিব পাৰিবা, অৰ্থাৎ অংকৰ পুনৰাবৃত্তি নকৰাকৈ 3 অংক বিশিষ্ট এটা সৰু সংখ্যা লিখা 1 0 2 অংকৰ পুনৰাবৃত্তি হোৱা নাই। অংকৰ পুনৰাবৃত্তি হোৱা নাই। 1 লিখিছো তাৰপিছত 0 তাৰপিছত 2 এইটো এটা 3 অংক বিশিষ্ট সৰু সংখ্যা যত এটা অংক কেৱল এবাৰহে ব্যৱহাৰ হৈছে। তেনেকৈ 5 অংক বিশিষ্ট এটা সৰু সংখ্যা লিখা যত অংকৰ পুনৰাবৃত্তি নহয়। তো আমি আৰম্ভ কৰিম প্ৰথমতে 1 তাৰপিছত 0 তাৰপিছত 2 3 4 এটা হল 5 অংক বিশিষ্ট এটা সংখ্যা যত কোনো অংকৰে পুনৰাবৃত্তি হোৱা নাই। তো তেনেকৈ আমি ডাঙৰ সংখ্যা শিকিম যে অংকৰ পুনৰাবৃত্তি নকৰাকৈ ডাঙৰ সংখ্যা এটা লিখা যেটা হ'ব 4 অংক বিশিষ্ট, অৰ্থাৎ 4 অংক বিশিষ্ট এটা ডাঙৰ সংখ্যা লিখা যত অংকৰ পুনৰাবৃত্তি নহয়। তেনেহলে আমি আৰম্ভ কৰিম 9 এৰে আৰু 9 8 7 6 এইটো হ'ব 4 অংক বিশিষ্ট এটা ডাঙৰ সংখ্যা যত কোনো অংকৰ পুনৰাবৃত্তি হোৱা নাই। তো আমি
অংকৰ পুনৰাবৃত্তি নোহোৱাকৈও শিকিলোঁ যে কোনটো ডাঙৰ সংখ্যা হ'ব, কোনটো সৰু সংখ্যা হ'ব। আৰু যদি অংকৰ পুনৰাবৃত্তি উল্লেখ নকৰে তেনেহ'লে আমি ডাঙৰ সংখ্যা ক'লে আমি 999 ইউজ কৰিম। 5 অংক বিশিষ্ট ডাঙৰ সংখ্যা ক'লে আমি 5টা 9 লিখিম। সো সৰু সংখ্যা ক'লে আমি 1 লেখাৰ পিছত 0 ইউজ কৰিম যদি অংকৰ পুনৰাবৃত্তি নকৰে। আৰু যদি অংকৰ পুনৰাবৃত্তি নকৰাকৈ প্ৰশ্ন আহে তেতিয়া আমি কিন্তু এটা অংক কেৱল এবাৰহে ব্যৱহাৰ কৰিব পাৰিম। সো আমি শিকিলোঁ যে অংকৰ পুনৰাবৃত্তি নকৰাকৈ ডাঙৰ সংখ্যা আৰু সৰু সংখ্যা। তাৰপিছত শিকিলোঁ অংকৰ বিষয়ে যে মুঠ অংক কেইটা। মুঠ অংক 10টা, সৰু অংক হ'ল 0 আৰু ডাঙৰ অংক হ'ল 9। তো ইয়াৰ পিছত আমি শিকিম বাকী সংখ্যাবোৰৰ বিষয়ে, স্বাভাৱিক সংখ্যা, পূৰ্ণ সংখ্যা, পৰিমেয় সংখ্যা, অপৰিমেয় সংখ্যা, বাস্তৱ সংখ্যা, অখণ্ড সংখ্যা আদিৰ বিষয়ে। তো থ্যাংক ইউ ফৰ ৱাচিং।